মানে মই কামলৈ গৈছিলোঁ ৰাতিপুৱা, তাৰপিছত কামত যাওঁতে মানে গাটো ভাল লগা নাই, মই কামত অলপ সোনকালে আহিলোঁ, আজি 6:30 মানতে আহি গ'লোঁ। তাৰপিছত আহি মই সুধিলোঁ আজি মাহীহঁত অহা নাই নেকি? কয় বোলে কোনো অহা নাই, পোৱালি ছোৱালী কোনো অহা নাই। ল'ৰাটোক সুধিলোঁ, ল'ৰাটোক কৈছে গাখীৰো দিব গৈছিলোঁ পাপা, কোনো দেখা নাপালোঁ, মই তলা মাৰা দেখা পাই মই ঘূৰি গুচি গ'লোঁ। তাৰপিছত মই কৈছোঁ তেতিয়াহ'লে আৰু ক'ত, মই ভাবিছোঁ মতাটোক ফোন কৰোঁ, তাৰ গিৰিয়েকক ফোন মাৰিলোঁ, কৈ বোলে মইতো আপোনাৰ সোনকালে আহি গ'লোঁ আৰু ছোৱালীজনী ক'ত আছে? কৈ বোলে নাই আমাৰ পিছফালে বোলে ধান ৰোৱা খেতিত গৈছে। তাৰপাছত মই মানে তেওঁ ল'ৰাটো ক'ত গ'ল বুলি কৈছোঁ, তেতিয়া কৈ বোলে মোৰ ল'ৰাটো মোৰ লগত লৈ আহিছোঁ। কি কাৰণে গৈছা বুলি কৈছোঁ, তেতিয়া কৈ বোলে গাহৰি পোৱালি আনিব গৈছে। তাৰপিছত মোক কৈছে আকৌ যে আপোনালোকে এইয়া ল'ৰাটো কৈছে বোলে যাই কিনে তোৰ মাহীক বোলে চাই আহিবি আৰু লৈ আহিবি ঘৰতে বুলি ক'লে। মই ভাবিছোঁ আহিব, কাম কৰিব গৈছে যদি ধান ৰুবলৈ আহিব আৰু তাকে ভাবিলে আৰু মই কামলৈ গুচি গ'লোঁ। তাৰপিছত গাখীৰটো তেনেকুৱাই থাকিলে, আজি সন্ধিয়ালৈকে নাই। যেতিয়া 6:30 বজাত আহিলোঁ ঘৰত, তাৰপিছত মামীয়েক আৰু মোৰ ল'ৰাটো দুটাই আহিলে আৰু তাৰপিছত মাতি চাতি গ'ল, নাপালে। তেওঁ মোক কৈ আছে যে পাপা এনেকুৱা কথা, মাহীহঁতেতো নায়েই ঘৰত। তাৰপিছত মই শাহুৰি ঘৰত ফোন মাৰিলোঁ, তেওঁ কৈ বোলে আমাৰ তাতো অহা নাই নহয়। তাৰপিছত লগে লগে আকৌ মই যেতিয়া গিৰিয়েকক মাৰিছোঁ, চুইচ অফ, নাপাওঁ। তাৰপিছত আৰু তেনেকুৱা অলপ দেৰি পিছতে 8:30 9টা মানত আৰু নৰদাই ফোন মাৰিলে, কৈ বোলে কি কাম কৰিলি তই? বোলে মোৰ হোল্ডাৰটো ঠিক কৰি নিদিলি। মোক কৈছোঁ মই গৈছিলোঁ আৰু আজিতো নগ'লোৱে, যোৱাকালি গৈ হোল্ডাৰটো ঠিক কৰিম বুলি কওঁতে মানে ৰাতি হ'ল বুলি নকৰিলোঁ, বাৰু মই কাইলৈ কৰি দিম। আৰু এইফালে খুলখালিজনীৰো চিন্তাত মই এনেকুৱা হৈ আছোঁ বুলি ক'লে। তাৰপিছত কৈছে কি হ'ল বুলি? মোক কৈছে এনেকুৱা কথা, ছোৱালীজনীতো নাইয়ে, ল'ৰাটো গৈছে বোলে পিতেকক লৈ বোকাঘাটত গাহৰি পোৱালি আনিবলৈ। আৰু গোটেই বিচাৰিলোঁ, মাকৰ ঘৰতো খবৰ ল'লোঁ, নাই বুলি ক'লে। তেতিয়া কৈছে বোলে ব'লচোন ব'ল চাওঁচোন বুলি ক'লে। তাৰপিছত মই কৈছোঁ এই মোৰ গা চা মই কৈছোঁ মোৰ গাটো একদম দুৰ্বল লাগি গৈছে, বাৰু মোৰ মনে যোৱা নাই বোলে। নাই দুৰ্বল হ'লে নহ'ব নহয়, এইটো ঘটনা কি বা এতিয়া হৈছে, তাত আহি চালেহে গম পোৱা যাব, ব'ল। মই কৈছোঁ মোৰ হাতত হাতুৰি চাতুৰি নাই, ব'লচোন বাৰু কিবা এটা কৰিম। এই ৰেঞ্চ এপাত আনি দৰ্জাটো ভাগি চাওঁতে দেখা পালোঁ মানে ভয় লাগি গ'ল মানে মোৰ। মানে পতকে মানে ভাবিলোঁ এই বাকচ চাকচত থৈছে কি কথা। তাৰপিছতে এইটো অঁতৰাই চা বুলি কওঁতে অঁতৰাই চাওঁতে দেখা পালোঁ ৰাম, মোক মাৰি পেলালোঁ, এনেকৈ কৈ মই আঁতৰি গ'লোঁ। এইকণত আঘাত চিন দেখা পাইছোঁ, এইকণতো দেখা পাইছোঁ, এইকণতো আছে, আগতো নাছিলে। সেইটো কোনে মানে তাৰ গিৰিয়েকে মাৰিছে, আৰু কোনে মাৰিব? ইয়াততো বেলেগ মানুহ নাইয়ে মাৰিবলৈ। বিমেশ্বৰ গগৈ। বোকাঘাট ৰজা গাঁও। ইয়াত অহা আপোনাৰ প্ৰায় 3 মাহ মানে হ'বলৈ হ'ল আৰু 3 মাহ পাক্কা হোৱা নাই আৰু মোৰে লগত আপোনাৰ 20 দিন মান, প্ৰায় 20 দিন বেছি হ'ব মোৰ তাতে থাকা আৰু এনেকুৱা কাজিয়া ফেচাল নাই। আগত এবাৰ হৈছিলে, তাৰপিছত আহি আৰু যেতিয়া দুটাই মাক খুজিলে আমি ইয়াতে থাকিম, কিন্তু এনেকুৱা মোক মাটি চাটি ক'ৰবাত বিচাৰি দিয়ক। মই কৈছোঁ কোৱাটো যাব, কিন্তু তহঁতি ভালকে থাকিলেহে। তাৰপিছত মই কৈছোঁ মাইকী মানুহ ক'লো এইবিলাক জেং ফেং ল'ব নালাগে, বেকাৰ লোকৰ কথা টেনচন লৈ কিনে মৰিবলৈ কি দৰকাৰ। সিহঁতে যদি বিয়া পাতিছে ক'ৰবাত থবলৈ ঘৰো পাব। এতিয়া মাইকীয়ে কৈছে তই বোলে ইমান হিংসা কৰ মোৰ ভনীটোক থবলৈ টান পাইছ হে, আৰু পৰশ বহুত সহায় কৰে। ৰমলা কোঁৱৰ, মোৰ খুলখালি। ল'ৰা এটা আছিল, বাপেকে লগতে লৈ গৈছে ল'ৰা। গিৰিয়েকে মাৰিছে।